নিষিদ্ধ মাংসৰ বিৰুদ্ধে ইতিমধ্যে চৰকাৰ প্ৰশাসনে ৰাজ্যজুৰি অভিযান চলাই আছে আৰু সেই অনুপাতে নিষিদ্ধ মাংস বিক্ৰী কৰাৰ প্ৰতিষ্ঠানৰ গৰাকীসমূহ বা নিষিদ্ধ মাংস অৰ্থাৎ গো মাংস জব্দ কৰিছে আৰু যিসকল ব্যৱসায়ী তেওঁলোকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াই আছে লখিমপুৰ জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত চৰকাৰ প্ৰশাসনে। কিন্তু তাৰ মাজতে এটা আশ্চৰ্যকৰ খবৰ আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক দিবলৈ লৈছোঁ। যিটো সময়ত নেকি গো মাংস ৰাজ্যখনত নিষিদ্ধ কৰা হৈছে সেই একে সময়তে কিন্তু গৰু সৰবৰাহৰ কাৰণে চৰকাৰে বৈধতা প্ৰদান কৰিছে। মোৰ পিছফালে থকা এই কণ্টেইনাৰখন ইতিমধ্যে বিহপুৰীয়া আৰক্ষী থানাই যোৱাকালি উদ্ধাৰ কৰি আনিছে লালুক বিহপুৰীয়াৰ পথৰ পৰা আৰু এই কণ্টেইনাৰখনৰ ভিতৰত 35টাতকৈও গৰু আছে, সকলোখিনি দমৰা গৰু। আৰু এই গৰুখিনি আনিছিলে চিলাপথাৰ বজাৰৰ পৰা আৰু এই গৰুখিনি নিয়াৰ পৰিকল্পনা কৰিছিলে বৰ্ণিহাটলৈ নিয়াৰ কথা আছিলে। মই গাড়ীখনৰ সবিশেষ দেখুৱাবলৈ মোৰ সহযোগী পুনৰ জনাইছোঁ। AS25 ECO 383 নম্বৰ এই কণ্টেইনাৰখনত ইতিমধ্যে 35টাতকৈ বেছি গৰু আছে আৰু এই গৰুখিনি সম্পূৰ্ণ বৈধভাৱে চৰকাৰে দিয়া অনুজ্ঞাপত্ৰ লৈ চৰকাৰে দিয়া অনুমতি লৈ কিন্তু বৰ্ণিহাটলৈ নিয়াৰ পৰিকল্পনা কৰিছিলে আৰু মাজপথতে গাড়ীখনৰ ইঞ্জিন বিকল হোৱাৰ কাৰণে আজি এনেদৰে গাড়ীখন আবদ্ধ হৈ আছে। আৰু লগে লগে এটা কথা উন্মোচন হ'ল, চৰকাৰৰ এয়া কেনেকুৱা নীতি? সকলোৱে প্ৰশ্ন কৰিছে। এফালে গো মাংস নিষিদ্ধ কৰিছে, অভিযান চলাইছে, ব্যৱসায়ীসকলক গ্ৰেপ্তাৰ কৰিছে, গো মাংস জব্দ কৰিছে, তাৰ মাজতে কিন্তু গৰু এনেদৰে সৰবৰাহৰ কাৰণে চৰকাৰে অনুমতি দিছে। আৰু অতি আশ্চৰ্যকৰ বিষয় যে বাৰম্বাৰ প্ৰশ্ন উঠি থাকে, গো সিন্ডিকেট ক'ৰবাত আছে নেকি, গৰু সিন্ডিকেট ক'ৰবাত আছে নেকি? এনেকুৱা ধৰণৰ ঘটনাৰ পৰা কিন্তু সেইটো পুনৰ এবাৰ ৰাইজৰ মাজত এনেকুৱা ধৰণৰ ঘটনাৰ পৰা সন্দেহৰ উদ্ৰেক হয়। মোৰ লগত লখিমপুৰ জিলা টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি আছে নোমল চেতিয়া, তেখেতৰ লগত মই প্ৰতিক্ৰিয়া জানিবলৈ যত্ন কৰিম যে কি ক'ব। চাওক, যিটো সময়ত নেকি গৰু মাংসৰ বিৰুদ্ধে চৰকাৰ প্ৰশাসন একেবাৰে সৰব গ্ৰেপ্তাৰ কৰিছে, জব্দ কৰিছে মাংস, যি ব্যৱসায় কৰে জব্দ কৰিছে, তাৰ মাজতে কিন্তু এনেদৰে গৰু সৰবৰাহৰ কাৰণে চৰকাৰে অনুমতি প্ৰদান কৰিছে। বৈধ নথিপত্ৰ লৈ এনেদৰে ৰাজপথেৰে অহৰ্নিশে গৰু সৰবৰাহ কৰি আছে। কি ক'ব চৰকাৰৰ নীতি? একেবাৰে সন্দেহজনক। আমি সন্দেহ প্ৰকাশ কৰিছোঁ যে মানে চৰকাৰী পক্ষ বা প্ৰশাসনৰ কোনোবা বৰমূৰীয়াৰ এইটো এটা হাত আছে আৰু এইটো ডাঙৰ সৰবৰাহ চলি আছে, চিণ্ডিকেট চলিছে। যিহেতুকে অসম চৰকাৰে প্ৰশাসনে ইতিমধ্যে অসমত বিভিন্ন ৰেষ্টুৰেণ্ট হোটেলত গো মাংস নিষিদ্ধ কৰিছে, জব্দ কৰিছে বিভিন্ন ঠাইত। কিন্তু এতিয়া আমি এনেধৰণৰ মানে কাৰ্য চলি থকাৰ সময়তে বিভিন্ন ঠাইৰ পৰা এতিয়াতো এখন গাড়ী চিলাপথাৰৰ পৰা বৰ্ণিহাটলৈ আহি আছে। ইয়াতে 35টামান গৰু আছে বুলি আমি জানিব পাৰিছোঁ। কিন্তু কোনজন মানে বৰমূৰীয়াৰ আশীৰ্বাদত এই গাড়ীসমূহ মানে চলি আছে? সেইটো কাৰণে হয় যে মাংস নিষিদ্ধ যিখন ৰাজ্যত তাত কিন্তু গৰু সৰবৰাহ বৈধতা দিয়ে চৰকাৰে। সেইটো আশ্চৰ্যকৰ কথা, অতি আশ্চৰ্যকৰ কথা। গতিকে আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যে এনেধৰণৰ চিণ্ডিকেট ৰাজ বন্ধ কৰিব লাগে। হয়, মই আগত এখন কণ্টেইনাৰখন চাওক, দৰ্শকসকল চাই লওক, গৰুখিনি কণ্টেইনাৰ ভিতৰতে আছে আৰু বিশেষ কাৰণত আমি গৰুখিনি দেখুৱাব পৰা নাই। কিন্তু ইয়াৰ যিসকল সাক্ষী তেওঁলোকৰ পৰা সোধ-পোছ কৰি গম পাইছোঁ এই কণ্টেইনাৰখনৰ ভিতৰত 37টাকৈ গৰু আছে আৰু এই গৰুখিনি আনিছিলে চিলাপথাৰৰ পৰা বৰ্ণিহাটলৈ নিয়াৰ পৰিকল্পনা কৰিছিলে আৰু সম্পূৰ্ণ বজাৰৰ যি নথিপত্ৰ থাকিব লাগে সকলোখিনি নথিপত্ৰ সৰবৰাহকাৰীৰ হাতত আছে। ইতিমধ্যে বিহপুৰীয়া থানাত গাড়ীখন ৰখাই থোৱা আছে আৰু আৰক্ষীয়ে পৰীক্ষা কৰিছে নথিপত্ৰ, সকলোখিনি বৈধতা পাইছে। আৰু এটা কথা স্পষ্ট হৈ পৰিলে যে চৰকাৰে মাংস নিষিদ্ধ কৰিছে, চৰকাৰে মাংস বিক্ৰী নিষিদ্ধ কৰিছে, হোটেল ৰেষ্টুৰেণ্টৰ যিসকল স্বত্বাধিকাৰী আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। কিন্তু এনেকুৱা ধৰণৰ বৃহৎ কণ্টেইনাৰত গৰু সৰবৰাহৰ কাৰণে কিন্তু অনুমতি দিছে। মই পুনৰ দেখুৱাইছোঁ, এই কণ্টেইনাৰখনত 37টাকৈ অধিক গৰু আছে আৰু গোটেইখিনি গৰু ইতিমধ্যে যিখন গাড়ী ব্যৱহাৰ কৰিছে কণ্টেইনাৰখনো বৈধ গৰু সৰবৰাহ কৰিব পৰা বা পশুধন সৰবৰাহ কৰিব পৰা বৈধতা তেওঁলোকৰ আছে। আৰু এই মাংস নিষিদ্ধ কৰাৰ সময়ত এনেদৰে মই পুনৰ কৈছোঁ যে মাংস নিষিদ্ধ কৰি থোৱাৰ সময়তে এনেদৰে কিন্তু গৰু সৰবৰাহৰ কাৰণে অনুমতিও প্ৰদান কৰে। মই বিহপুৰীয়া থানাত আছোঁ আৰু বিহপুৰীয়া থানাত বৰ্তমান গাড়ীখনৰ যি কাগজ পত্ৰ সেয়া পৰীক্ষা কৰি আছে। পৰীক্ষা কৰি থকাৰ অন্তত তেওঁলোকে হয়তো গাড়ীখন এৰি দিব লাগিব, যিহেতু বৈধ নথিপত্ৰ তেওঁলোকৰ আছে বুলি আমি গম পাইছোঁ। আমি কথাও পাতিম, যিগৰাকী নেকি ইয়াৰ OC আছে, পৰিদৰ্শক যিগৰাকী আছে সেইগৰাকীয়ে কাগজ পত্ৰখিনি পৰীক্ষা কৰি আছে, তেখেতৰ লগত আমি কথা পাতিবলৈ যত্ন কৰিম। আৰু পুনৰ কৈছোঁ যে যিখন ৰাজ্যত নেকি গো মাংস নিষিদ্ধ কৰা হৈছে, যিখন ৰাজ্যত গো মাংস বিক্ৰী বা হোটেল ৰেষ্টুৰেণ্টত যি প্ৰচলন নিষিদ্ধ কৰা হৈছে, সেইখন ৰাজ্যত কিন্তু এনেদৰে গৰু সৰবৰাহৰ কাৰণে অনুমতি দিয়া হয়। আপোনাৰ চলাইছোঁ গাড়ীখন যিখন আমি পাইছোঁ এতিয়া গৰু গাড়ীখন, তাত কাগজ পত্ৰবিলাক কেনেকুৱা আছেনে, বৈধতা আছেনে?
এইখিনি আমি কাগজ পত্ৰ পৰীক্ষা কৰি আছো। এইখিনি যিখিনিলৈকে এতিয়া কৰিছো সেইখিনি ঠিকেই পাইছো। ঠিকে আছে, মানে যিখিনি গৰু আনিছে সেইখিনি চুৰ কৰি অনা গৰু নহয়, বজাৰৰ পৰা কিনি আনিছে। এইখিনি ভেৰিফাই কৰি আছো আমি। যিখন গাড়ী ইয়াত ব্যৱহাৰ কৰিছে সেইখনৰ বৈধতা আছে নে নাই? সেইখনো চাই আছো, ভেৰিফাই কৰি আছো। সেইখনো পাই মানে সৰবৰাহটো সম্পূৰ্ণ বৈধ বুলি আমি ভাবিব পাৰো। এতিয়ালৈকে যিখিনি চাইছো সেইখিনিলৈকে ঠিকে পাই আছো, আৰু গোটেইখিনি বাকী ভেৰিফাই কৰিব আছে, আপোনাক জনাই দিম দিয়ক। হয়, এই আছিলে বিহপুৰীয়া থানাৰ আৰক্ষী বিষয়া এগৰাকী পৰিদৰ্শক। তেখেতৰ পৰা মুখেৰে গম পালো আৰু স্পষ্ট হৈ হ'ল এই কথাটোৱেই যে চাওক, যিখন ৰাজ্যত গো মাংস নিষিদ্ধ কৰিছে, যিখন ৰাজ্যত হোটেল ৰেষ্টুৰেণ্টত গো মাংস বিচাৰি অভিযান চলিছে, গো মাংস জব্দ কৰিছে, তাৰপিছত সৰবৰাহকাৰী বা গো মাংস প্ৰস্তুতকাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠিয়াইছে, সেইখন ৰাজ্যত কিন্তু ৰাজপথেৰে অহৰ্নিশে কণ্টেনাৰত ভৰ্তি কৰি গৰু সৰবৰাহ কৰি থাকে। চৰকাৰে অনুমতি দিছে। আচলতে কি বুজাব বিচাৰিছে চৰকাৰখনে বা কি কৰিব বিচাৰিছে? আগফালে মানুহ দাং, পিছফালে ধোৱাং বাং, সেই নীতিয়ে হৈছে নেকি চৰকাৰৰ? বা গৰু চিণ্ডিকেটত সোমাই গৰু চিণ্ডিকেট নতুনকৈ গঢ়লৈ উঠিছে নেকি, যাৰ কাৰণে নেকি এনেদৰে অহৰ্নিশে দিনে ৰাতিয়ে ৰাজপথেদি কণ্টেনাৰত ভৰ্তি কৰি গৰু সৰবৰাহ কৰি থাকে? এতিয়া এইখিনি প্ৰশ্ন, জটিল প্ৰশ্ন উত্তৰ চৰকাৰে বা প্ৰশাসনে কেনেকৈ দিয়ে সেয়া লক্ষণীয় হ'ব।